মহানগৰীত বৰফ পৰিছে আৰু সেই বৰফৰ পানী যোৰাবাটৰ কৃত্ৰিম বানৰ যি মানে সমস্যা আমি এক দীৰ্ঘদিনীয়া সমস্যা আমি দীৰ্ঘদিনৰ পৰা এই সমস্যা আমি স্থায়ী সমাধানৰ বাবে আমি কৈ আহিছোঁ কিন্তু এতিয়ালৈকে স্থায়ী সমাধান হোৱা নাই আৰু এই যে আপোনাৰ মেঘালয়ৰ বা আমাৰ অসমৰ যি অবৈধ মাটি খননৰ ফলত বা আপোনাৰ মানে দিনক দিনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যি মানে কাৰোবাৰ চৰকাৰী বিষয়াৰ আশীৰ্বাদত মানে আপোনাৰ বিভিন্ন ব্যৱসায় বা বাণিজ্য বা ফ্লেটকে ধৰি বা দোকানকে ধৰি গঢ় লৈ উঠিছে সেইটোৰ কাৰণে আপোনাৰ এই যোৰাবাটৰ নলা নৰ্দমাবোৰ আপোনাৰ বন্ধ হৈ পৰাৰ ফলত আপোনাৰ মানে বানপানীৰ সৃষ্টি হৈ আছে আমি দীৰ্ঘদিনৰ পৰা কৈ আহিছোঁ আমাক স্থানীয় সমাধান লাগে আৰু এই পথটোতে আপোনাৰ 4-5 কিলোমিটাৰ আগত আপোনাৰ সোণাপুৰ টোল গেট পৰে কিন্তু টোলকৰ আপোনাৰ বৃদ্ধিহে কৰি থাকে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে একো কাম নকৰে বিহ গাঁত আপোনাৰ একাঠু পানী যোৰাবাটতো আজি এককাল বা এবুকু পানী আজি কিছুমানৰ ইয়াতে প্ৰাণ যাব পাৰে এনেকুৱা সমস্যা আপোনাৰ দেখা গৈছে কিন্তু এতিয়ালৈকে প্ৰশাসনৰ কোনো মানুহ ইয়াত আহি পোৱা নাই নাজানো তেওঁলোকে মাত্ৰ এচি ৰুমত বহিয়ে ভাল পায় নে আপোনাৰ বিজেপি চৰকাৰখনে মানে স্কেম বা আপোনাৰ মানে মুখতে কথাখিনি কৈ ৰাখি থৈ দিব পাৰে কিন্তু কামত হ'লে একো নকৰে এইকাৰণে আমি এইবাৰ ৰাইজক সজাগ হ'ব দিছোঁ যে 2026ত এইবাৰ এই বিজেপি চৰকাৰখনক আমি এই মানে উঠাই খেদি হ'ব লাগে মানে এইখন চৰকাৰক এইখন মানে নিৰ্লজ্জ অকৰ্মণ্য চৰকাৰ এই কামৰ চৰকাৰ নহয় এইখন মানে মুখৰহে চৰকাৰ কথাৰ চৰকাৰ